বন্ধুসকল নমস্কাৰ। ফাইনেলি এটা সুখবৰ আহিল। বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শেহতীয়াকৈ প্ৰকাশ হোৱা ইনফৰমেশ্যনটোৰ বিষয়ে জনাবলৈ যত্ন কৰিম, দেখুৱাবলৈ লৈ আছোঁ। চাওক, কৰ্মচাৰীসকলৰ বাবে সুখবৰ। NPSৰ অধীনত পেঞ্চন পাব কৰ্মচাৰীসকলে। এই সময়ত কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ সুখবৰ বুলি ক'ব পাৰি, কাৰণ শেহতীয়াকৈ যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছে, অৰ্থাৎ NPSৰ অধীনত কৰ্মচাৰীসকলে পেঞ্চন পাব। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ ভিতৰত কি আছে, অৰ্থাৎ যিখন অফিচিয়েল ইনফৰমেশ্যন প্ৰকাশ হৈছিলে, সেই অফিচিয়েল ইনফৰমেশ্যনখনত কি ইনফৰমেশ্যন ইনক্লুড কৰি প্ৰকাশ কৰিছে, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বুজি পোৱাকৈ সহজ সৰলকৈ সকলো সবিশেষ জনাবলৈ যত্ন কৰিম। বন্ধুসকল, দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত যিখন অফিচিয়েলি ইনফৰমেশ্যন প্ৰকাশ হৈছিলে দেখুৱাবলৈ লৈ আছোঁ। চাওক, প্ৰকাশ হৈছিলে এনেকৈ: মিনিষ্ট্ৰী অফ ফিনান্স, PFRDA announces expert committee to develop framework for assured payouts under National Pension System. এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি। বন্ধুসকল, এই ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে 2026 চনৰ 13 জানুৱাৰী তাৰিখে, আৰু আপোনালোকৰ সন্মুখত মই যিখন অফিচিয়েল ইনফৰমেশ্যন প্ৰকাশ হৈছিলে দেখুৱাবলৈ যত্ন কৰিছোঁ, আৰু পাছে ইয়াৰ অসমীয়া অনুবাদ কপিটো জনাবলৈ যত্ন কৰিম। আৰু এইখিনিতে আপোনালোকক এটা সৰুকৈ ৰিকুৱেষ্ট কৰিছোঁ, যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব, কিয়নো আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে আগলৈকো পাই থাকিবলৈ সক্ষম হ'ব। বন্ধুসকল, দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মই ইয়াৰ অসমীয়া অনুবাদ কপিটো দেখুৱাবলৈ লৈ আছোঁ। চাওক, NPSৰ অধীনত নিশ্চিত পেঞ্চন পেআউট ব্যৱস্থা প্ৰস্তুত কৰিবলৈ PFRDA বিশেষজ্ঞ কমিটি গঠন। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, লগতে সুখবৰ বুলিও ক'ব পাৰি NPSৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকললৈ। আৰু বন্ধুসকল, এই যিখন অফিচিয়েল ইনফৰমেশ্যন প্ৰকাশ হৈছিলে 2026 চনৰ 13 জানুৱাৰী তাৰিখে প্ৰকাশ হৈছিলে, আৰু ভিতৰত থকা যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছোঁ। চাওক, পেঞ্চন ফাণ্ড ৰেগুলেটৰী আৰু ডেভেলপমেণ্ট অথৰিটিয়ে ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ অধীনত নিশ্চিত পেঞ্চন পেআউট এচিয়ৰ্ড পেআউট ব্যৱস্থাৰ বাবে এটা নতুন ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰিবলৈ এখন উচ্চস্তৰীয় বিশেষজ্ঞ সমিতি গঠন কৰিছে। এই পদক্ষেপটো PFRDA আইনৰ বিধান অনুসাৰে গ্ৰহণ কৰা হৈছে, আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে NPSৰ গ্ৰাহকৰ অৱসৰৰ পৰৱৰ্তী আয় অধিক সুৰক্ষিত কৰা। নিশ্চয়কৈ গম পাইছে, কৰ্মচাৰীসকলৰ, অৰ্থাৎ যিসকল কৰ্মচাৰী NPSৰ অধীনত আছে, তেওঁলোকৰ অৱসৰৰ পাছত তেওঁলোকৰ আৰ্থিক আয় অধিক সুৰক্ষিত কৰিবলৈ নিশ্চিত পেঞ্চন পেআউট ব্যৱস্থাৰ বাবে এটা ফ্ৰেমৱৰ্ক তৈয়াৰ কৰিবলৈ এখন উচ্চস্তৰীয় বিশেষজ্ঞ কমিটি গঠন কৰিছে বুলি এই সময়ত আপোনালোকে জানিবলৈ সক্ষম হৈছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি। এই সমিতি গঠন কৰাটো বিকশিত ভাৰত 2047ৰ লক্ষ্যৰ সৈতে সংগতিপূৰ্ণ, য'ত প্ৰতিজন নাগৰিকে অৱসৰৰ পাছত আৰ্থিক স্বাধীনতা আৰু মৰ্যাদা সম্পন্ন জীৱন লাভ কৰিব পাৰে। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে নিশ্চয়কৈ গম পাইছে, লগতে সুখবৰ। আৰু এই ভিডিঅ'টোত আপোনালোকে আৰু জানিবলৈ সক্ষম হ'ব যে তেওঁলোকে কি আৰু এই সমিতিখনৰ ভিতৰত ইনক্লুড কৰি অফিচিয়েল ইনফৰমেশ্যনটো প্ৰকাশ কৰিছিলে। দেখুৱাবলৈ লৈ আছোঁ। চাওক, সমিতিৰ নেতৃত্ব আৰু গঠন। এই বিশেষজ্ঞ সমিতিখনৰ সভাপতি হিচাপে নিযুক্ত হৈছে ডক্টৰ MS সাহু। 15জনীয়া সমিতিখনত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ অন্তৰ্ভুক্ত কৰা হৈছে, যেনে আইন, এক্সুৱেৰিয়েল ছায়েন্স, বিত্ত, বীমা, মূলধনী বজাৰ আৰু শিক্ষা জগত। সমিতিখনক প্ৰয়োজন অনুসাৰে বাহিৰৰ বিশেষজ্ঞ বা মধ্যস্থতাক বিশেষ আমন্ত্ৰিত সদস্য হিচাপে আমন্ত্ৰণ কৰাৰ অধিকাৰো দিয়া হৈছে, যাতে বিস্তৃত আলোচনা আৰু মতামত সংগ্ৰহ কৰিব পৰা যায়। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে অকল যিখন সমিতি তেওঁলোকে গঠন কৰিছে, যিসকল সদস্য বা সভাপতিক লৈ যিখন সমিতি গঠন কৰিছে, যদি তেওঁলোকে তেওঁলোকৰ কামৰ বাবে কিবা বেলেগ বা বাহিৰৰ যদি বিশেষজ্ঞৰ যদি তেওঁলোকে আমন্ত্ৰিত সদস্য হিচাপে যদি বিচাৰে, তেনেহ'লে তেওঁলোকক আমন্ত্ৰণ কৰাৰো
অধিকাৰ দিয়া হৈছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ সুখবৰ বুলি ক'ব পাৰি আৰু যাতে তেওঁলোকে গোটেই কামখিনি তেওঁলোকৰ আলোচনা বিলোচনাৰ মাজেৰে বা মতামতৰ মাজেৰে তেওঁলোকে সমাধান কৰিব পাৰে। তে বন্ধুসকল দেখুৱাবলৈ লৈছোঁ, চাওক মূল লক্ষ্য কি হ'ব আৰু কাৰ্যাৱলী কি হ'ব। টাৰ্মছ অফ ৰেফাৰেন্স, এই সমিতিখনক ষ্ট্ৰাকচাৰ্ড পেঞ্চন পে আউট বিষয়ত এখন স্থায়ী পৰামৰ্শদাতা সমিতি হিচাপে গঠন কৰা হৈছে। ইয়াৰ মুখ্য দায়িত্বসমূহ হ'ল ফ্ৰেমৱৰ্ক প্ৰস্তুতকৰণ, নিশ্চিত পে আউটৰ পেঞ্চন পে আউটৰ বাবে বিধি আৰু নিয়ম তৈয়াৰ কৰা, 30 ছেপ্টেম্বৰ 2025 তাৰিখৰ PFRDAৰ কনচালটেণ্ট পেপাৰত উল্লেখ কৰা পেঞ্চন স্কিমসমূহ পৰ্যালোচনা কৰা। চিমলেছ ট্ৰেনজিশ্যন, গ্ৰাহকে সঞ্চয় পৰ্যায় একুমুলেশ্যন ফেজৰ পৰা পে আউট পৰ্যায় ডিকুমুলেশ্যন ফেজলৈ যাওঁতে যাতে কোনো জটিলতা নাথাকে সেয়া নিশ্চিত কৰা। বজাৰ ভিত্তিক নিশ্চয়তা, আইনীভাৱে বলবৎ আৰু বজাৰ ভিত্তিক গেৰেণ্টি নিশ্চিত কৰিবলৈ নভেশ্যন আৰু ছেটেলমেণ্ট ধাৰণাসমূহৰ ওপৰত আলোচনা কৰা। অপাৰেশ্যনেল ডিজাইন, লক ইন পিৰিয়ড, উত্তোলন সীমা অৰ্থাৎ উইথড্ৰ কৰাৰ লিমিট, মূল্য নিৰ্ধাৰণ ব্যৱস্থা ইত্যাদিৰ ওপৰত এই সমিতিখনে সেৱা প্ৰদানকাৰীৰ ফি গঠন, এই সকলোবোৰ স্পষ্টকৈ তেওঁলোকে ডিফাইন কৰিব। ৰিস্ক আৰু আইনী পৰ্যালোচনাও তেওঁলোকে চাব, অৰ্থাৎ শক্তিশালী ৰিস্ক ব্যৱস্থাপনা ব্যৱস্থা স্থাপন কৰা, যেনে মূলধন আৰু চলভেন্সি প্ৰয়োজনীয়তা, গ্ৰাহকে NPS ব্যৱস্থাৰ পৰা ওলাই নাযায়ো পে আউট ল'লে তাৰ টেক্সৰ প্ৰভাৱ পৰীক্ষা কৰা, গ্ৰাহক সুৰক্ষা, মিছ চেলিং ৰোধ কৰিবলৈ মানক প্ৰকাশো এটা ফ্ৰেমৱৰ্ক অৰ্থাৎ ষ্টেণ্ডাৰ্ড ডিছক্ল'জাৰ ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰা, নিশ্চিত পেঞ্চন আৰু বজাৰ ভিত্তিক গেৰেণ্টিৰ স্বৰূপ সম্পৰ্কে গ্ৰাহকৰ আশা সঠিকভাৱে ব্যৱস্থাপনা কৰা। তে নিশ্চয়কৈ গম পাইছে, আজিৰে পৰা নিশ্চয়কৈ আপোনালোকে এটা দুশ্চিন্তাৰ পৰা মুক্ত অকণমান হৈছে বুলি অনুভৱ কৰিব পাৰিব, কিয়নো বহু সংখ্যক NPSৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলৰ মুখত শুনা যায় যে তেওঁলোকৰ অৱসৰৰ পাছত কি হ'ব, তেওঁলোকে পেঞ্চন পাবনে নাপাব। আজিৰ এই সময়ত যিখন অফিচিয়েলি ইনফৰমেশ্যন প্ৰকাশ হৈছিলে বা যিখন অফিচিয়েলি ইনফৰমেশ্যন প্ৰকাশ হৈছে, সেই ইনফৰমেশ্যনখনৰ পৰা এটা কথা নিশ্চিত হ'ব পাৰি যে নিশ্চয়কৈ চৰকাৰে NPSৰ অধীনত থকা কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত নিশ্চয়কৈ এটা নিশ্চিত পে আউটৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ। যদি ইনফৰমেশ্যনটো আপোনাৰ ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ আপোনজনৰ সৈতে শ্বেয়াৰ কৰি দিব বুলি অনুৰোধ জনালোঁ।